বটল মাৰোতে শুনা পায় কোৱালিটি মিউজিক লগাই দিছে এয়াৰ কোৱালিটি মিউজিক মানে মানে পথাৰত হাল বাওতে প্ৰব্লেম নাই মিউজিক শুনা পায় সব শুনা পায় ট্ৰেক্টৰ আমাৰ ৰোটাভাটাৰটো এনেকুৱা চিষ্টেম আছে য'ত নাকি মাটিৰ তলত পাথৰ আছে ডাঙৰ বা গছৰ শিপা আছে অট'মেটিকলি ৰোটাভাটাৰটো ডাং খাই যাব এতিয়া মেকানিকৰ প্ৰয়োজন হ'লে গাড়ীতে কথা পাতিব পাৰি গাড়ীতে কথা পাতিব পাৰি মানে এলেক্সা সিস্টেম দি দিছে কি বেয়া হৈছে গাড়ীয়ে কৈ দিব এটা আচৰিত সিস্টেম দিছে ন এইটো সব হ্যাঁ ধৰক আজি আপুনি গোলাঘাট গৈছে তাত কিবা পথাৰত কাম কৰি আছে তেলৰ এটা পাইপ পিটি গ'ল যেটো মেকানিকৰ প্ৰয়োজন তেতিয়া মেকানিকৰ প্ৰয়োজন হ'লে ইয়াতে বুটাম এটা আছে ইয়াত টিপি দিলে বটনটো আছে টিপি দিলে ডাইৰেক্ট ডিলাৰৰ ওনাৰৰ তাত ফোন আহি যাব আচ্ছা গাড়ী অত্যাধুনিক কাৰবাৰ যেটো পাঞ্জাবৰ খেতিয়কৰ ট্ৰেক্টৰতহে আমি দেখা পাওঁ ভিডিঅ'সমূহত যে ইমান অত্যাধুনিক প্ৰযুক্তিৰে তেওঁলোকে ট্ৰেক্টৰসমূহ পথাৰত নমায় অৰ্থাৎ তেওঁলোকৰ উন্নত পৰিমাণৰ মিউজিক সিস্টেম থাকে ফেন থাকে আৰু প্ৰজেক্টৰ হেডলাইট থাকে আৰু ধুনীয়াকৈ মডিফাইড থাকে আৰু এতিয়া মই অসমৰ যি ডিলাৰৰ ট্ৰেক্টৰ দেখুৱাবলৈ গৈ আছোঁ সেই ট্ৰেক্টৰটো হুবহু আপোনালোকে মিউজিক সিস্টেম প্ৰজেক্টৰ হেডলাইট ফেন আৰু অত্যাধুনিক সুবিধাৰ সৈতে আপোনালোকে পাই আছে আপুনি স্বত্বাধিকাৰী ন ধন্যবাদ জনাইছোঁ আৰু এইগৰাকী স্বত্বাধিকাৰী দাদাই মোক মাতি আনিছে যে মোৰ ট্ৰেক্টৰত এনেকুৱা ধৰণৰ সুবিধাৰ সৈতে অসমত ট্ৰেক্টৰ আহিছে আপুনি আহক এবাৰ খেতিয়কসকলক দেখুৱাই দিয়ক যিসকলে ল'বলৈ বিচাৰে গতিকে বলক আমি আৰম্ভ কৰোঁ ক'ত আছে কি কথা ফিচাৰ্ছ কি আছে সুবিধা কি আছে এক্সচেঞ্জ অফাৰ কি আছে বৰ্তমান অফাৰ কি আছে সুবিধা আপোনালোকে আৰু কি পাব বা ইণ্টাৰেষ্টৰ ৰেটিং পইণ্ট কিমান আছে কিমান দিনত লোন হৈ যাব সকলো ভাঙি পাতি বুজাই দি আছোঁ ট্ৰেক্টৰত আছে কি কি সুবিধা সেয়াও জনাই আছোঁ আপোনালোকে দেখি আছে গ্ৰাহকৰ ভিৰ প্ৰত্যেক দিনে দাদা এনেকৈ ভিৰ থাকে ন সিজন আৰম্ভ হৈছে তো লাহে লাহে গেদাৰিং বাঢ়ি গৈ আছে না মানে ট্ৰেক্টৰৰ ভিৰটো মানে এয়া চাওক আপোনালোকে তেওঁলোকৰ যি এমপ্লয় আছে ষ্টাফ আছে ষ্টাফে মানে বুজাই দি আছে ষ্টাফ তেওঁলোকে আৰু এয়া চাওক আপোনালোকে উঠি বহি ধুনীয়াকৈ চাই আছে মিউজিক চিষ্টেম আছে পুৰা মিউজিক চিষ্টেমৰ হেৰিবিলাক চাই আছে ওপৰত মিউজিক চিষ্টেম মানে অসমততো আৰু অন্য কোম্পানীৰ ট্ৰেক্টৰত এই চিষ্টেমটো নাই এইটো একচুৱেলি কোম্পানী ফিটেড নহয় এইটো পাঞ্জাব হাৰিয়ানাত এইটো চলে মডিফাইড চলে সেইকাৰণে আমি লাহে লাহে মানে বাহিৰৰ পৰা আনিছোঁ আমি ট্ৰেক্টৰত লগাই দিছে বাহিৰৰ পৰা আনি পেলাই ইয়াত লগাই দিছে মানে মডিফাইড যিকোনো কোম্পানীৰ ট্ৰেক্টৰত ফিটিং কৰিব পাৰি আৰু এইটো মডিফাই হয় আপোনাৰ মডিফাই কৰি পেলাই লগাই দিছে এইটো মিউজিক চিষ্টেম বেয়া হৈ নাযায় ন হাই পাৱাৰ মিউজিক চিষ্টেম এয়া হাই পাৱাৰ মিউজিক চিষ্টেম ঠিক আছে এতিয়া আমি আপোনালোকক এড্ৰেছ দিম যে নগাঁৱৰ ক'ত আছে একচুৱেলি আমাৰ ডিলাৰশ্বিপ আমাৰ এইটো বৰপেটি নগাঁও আৰডি মটৰ্ছ পোৱাৰ আগতে নহয় নিদান হস্পিটেলৰ চাইডতে সোমাই আহিব লাগে আচ্ছা আচ্ছা এইটো কাষ্টমাৰৰ সুবিধাৰ্থে আমাৰ মেইন টাউনত লক্ষীনগৰ চাৰিআলি আমাৰ চেল পইণ্ট আছে আচ্ছা লক্ষীনগৰ চাৰিআলিতে ফাৰ্ম ট্ৰেক ট্ৰেক্টৰৰ নাম না ট্ৰেক্টৰৰ নাম ফাৰ্ম ট্ৰেক আৰু ইয়াতে কিমান চিলিণ্ডাৰলৈকে আছে এইটো 3 চিলিণ্ডাৰ 4 চিলিণ্ডাৰ আছে 3 চিলিণ্ডাৰ 4 চিলিণ্ডাৰ আছে না আৰু এয়া ইয়াৰ পৰা দেখাও যে কি কি সুবিধা আছে একচুৱেলি এইটো হৈছে আমাৰ ফাৰ্মটেক 45 আল্ট্ৰামেক্স এইটো 4x4 ট্ৰেক্টৰ হয় আচ্ছা এইটোতো আগত মানে আইৰণৰ আহিছিল এতিয়া ফাইবাৰৰ ফিল্টাৰটো ভাল হয় ন পাম্পটো বেয়া নহয় ফিল্টাৰটো দিয়া মানে তেলটো ঠাণ্ডা ৰাখে তেলটো কম খায় না আচ্ছা গতিকে আৰু এটা চিষ্টেম লাগে আমাৰ তাত যে যিমানে আজিকালি ট্ৰেক্টৰটো বেয়া হ'বই পাৰে ডাঙৰ কথা নহয় ট্ৰেক্টৰটো ডাঙৰ কথা নহয় বেয়া হ'বই পাৰে গতিকে কিছুমান মেকানিকৰ কাৰণে প্ৰব্লেম হৈ যায় সেইকাৰণে আমাৰ ফাৰ্মট্ৰেকত এনেকুৱা এটা চিষ্টেম দিছে এতিয়া মেকানিকৰ প্ৰয়োজন হ'লে গাড়ীতে কথা পাতিব পাৰি মানে এলেক্সা চিষ্টেম দি দিছে কি বেয়া হৈছে গাড়ীয়ে কৈ দিব এইটো আচৰিত চিষ্টেম দিছে ন এইটো চব ধৰক আজি আপুনি গোলাঘাট গৈছে তাত কিবা পথাৰত কাম কৰি আছে তেলৰ এটা পাইপ পিটি গ'ল যেটো মেকানিকৰ প্ৰয়োজন তেতিয়া মেকানিকৰ প্ৰয়োজন হ'লে ইয়াতে বুটাম এটা আছে ইয়াত টিপি দিলে বটনটো আছে টিপি দিলে ডাইৰেক্ট ডিলাৰৰ ওনাৰৰ তাত ফোন আহি যাব আচ্ছা গাড়ীখন কোনটো গাঁৱত আছে কোনটো ডিষ্ট্ৰিক্ট সব দেখা পাব মানে অনলাইন যোগে সব ধুনীয়া সুবিধা দিছে এইটো আচৰিত সুবিধা মানে ইয়াত চুইচ আছে চুইচটো দবাই দিলে মানে ডিলাৰৰ তাত ফোন আহি যাব বা অনাৰৰ তাত ফোন আহি যাব অনাৰৰ লগে লগে গাড়ীৰ নাম চেচিছ নাম্বাৰটো দি কন্টেক্ট নাম মালিকৰ কন্টেক্ট নাম্বাৰটো ওলাই মেকানিকৰ তাত দি দিব মেকানিকে এইটো ডিষ্ট্ৰিক্টত কিবা ডিলাৰ আছে নেকি এক্সপৰ্টৰ বা এনেকুৱা আছে আমাৰ ফাৰ্মটেক ডিলাৰ নাই তাত মেকানিকৰ প্ৰয়োজন এই মেকানিকে পাৱাৰটেক ডিলাৰত বা এক্সপৰ্টৰ কিবা ডিলাৰত নাম্বাৰটো দি দিব দিয়াৰ লগে লগে সাৰ্ভিসটো পাই যাব মালিক সাৰ্ভিসটো পাই যাব না গতিকে মানে
ফাষ্ট ট্ৰেক সুবিধা আছে ইয়াত একদম মানে দ্ৰুত সুবিধা মানে বহুত বহি থাকিব নালাগে ফচি থাকিব নালাগে নালাগে আৰু এটা সিস্টেম আছে আমাৰ হা। আপোনাৰ বেক গিয়াৰত হা বহুতে আছে বেক গিয়াৰটো হা মানে বিচাৰে কি ডাইৰেক্ট 4 নম্বৰত হ'ব লাগে হা 3 নম্বৰতো হ'ব লাগে হা 2 নম্বৰত হ'ব লাগে হা। সেইটো সিস্টেমও আছে ইয়াতে আছে বেক গিয়াৰটো এটাতে হৈ যাব আচ্ছা পাৱাৰ ষ্ট্ৰিং হয় নে নহয় পাৱাৰ ষ্টাৰ্টিং পাৱাৰ ষ্ট্ৰিং হয় না আচ্ছা আপুনি কি গ্ৰাহক ল'ব আহিছে চাবলৈ আহিছো ল'বলৈ আহিছো আচ্ছা কেনেকা সুবিধা পাইছে সুবিধা ভালেই আছে ক'ৰ পৰা আহিছে ছুটিৰ পৰা কুটিৰবাৰ নগাঁও না নগাঁও এয়া মিউজিক চিষ্টেম পাইছে প্ৰজেক্টৰ হেডলাইট পাইছে কেনেকুৱা পাইছে সুবিধা ভালেই পাইছো ভালেই পাইছে বেলেগ ট্ৰেক্টৰত নাই এই সুবিধা নাই নাই আচ্ছা গতিকে আকৌ মই স্বত্বাধিকাৰীৰ ওচৰত আহিম আৰু এইটো কিমান 1 লিটাৰ তেলত বা 2 লিটাৰ তেলত কিমান বিঘা হাল মাৰিব পাৰি একচুৱেলি এইটো আপোনাৰ ডিপেণ্ড কৰে হেৰিৰ ওপৰত মাটিৰ ওপৰত হা মাটিৰ বালিয়া মাটি হয় হা হা তাত তেল কম খাব হা হা কিছুমান মাটি আছে ধৰক খুব পিছল হা তাত আপোনাৰ ধৰক তেল অলপ বেছি খাব তেল অন এভাৰেজ এভাৰেজ আপোনাৰ যদি ৰোটোভেটৰ চলাই বোকাত হুম মোটামুটি 1.5 লিটাৰৰ ভিতৰত আপোনাৰ হাল মাৰা হৈ যাব হাল মৰা হৈ যাব না 1.5 লিটাৰ তেলত কিমান বিঘা যাব 1 বিঘা যাব 1 বিঘা যাব 1 বিঘা যাব আচ্ছা হা। 1.5 লিটাৰত হৈ যাব না হা। মানে সুবিধাটো অত্যাধুনিক হয়। দিছে ইয়াত আমাৰ ধৰক হা। আমাৰ এইটো মডেলত হা আৰু আপোনাৰ এইটো আপোনাৰ আল্ট্ৰামেক্স বুলি কয় হা। আৰু এইটো আপোনাৰ পাৱাৰ এমেক্স প্ৰ'মেক্স বুলি কয় হা 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 ইয়াৰ দাম কিমান ইয়াৰ দাম কিমান দামটো ডিপেণ্ড কৰিব এইটো আপোনাৰ 2 হুইল নে 4 হুইল কি হা। মডেল কিমান স্পীড তাৰ ওপৰত ডিপেণ্ড হা হা কৰিব হা এইটো যেনেকে আমাৰ 45 হা হা এই গাড়ীটো প্ৰ'মেক্স সিৰিজৰ গাড়ী এইটো লেটেষ্ট সিৰিজৰ গাড়ী হয় হা 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 এইটো ধৰক লঞ্চ হোৱা আজি মোটামুটি 4-5 মাহ হৈছে হা এইটো আপোনাৰ ধৰক হাই ল' মিডিয়াম আছে হুম হুম হা এইটো আপোনাৰ হাই আৰু ল' হুম মানে মাৰ্কেটত যিমান গাড়ী আছে মেক্সিমাম গাড়ী হাই আৰু ল'ত চলে হুম হা আৰু বিশেষকৈ 2-4টা কোম্পানীৰ মানে পাৰ্টিকুলাৰ কিছুমান মডেলত হুম আপোনাৰ হাই ল' মিডিয়াম দিছে হুম তাৰ ভিতৰত আমাৰ এইটোতো আছে হা হাই ল' মিডিয়াম আৰু ইয়াত আপোনাৰ চাওক এই বছৰ চাওক বৰি ৰখা জেগাটো আপোনাৰ ফ্লেট হয় হুম হুম হা কিন্তু বহুত জাগা দিছে মেক্সিমাম কোম্পানীৰে আপোনাৰ এই বস্তুটো ফ্লেট নাথাকে হুম 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 হা আৰু এইটোতো আমাৰ আল্ট্ৰামেক্সটো সেম হয় ফ্লেট থাকে হুম হুম আমাৰ আগৰ পুৰণা মডেল আছে আমি হুম। দেখাই দিছো আপোনাক সেইটো ফিজিকেলি হুম। হা এই মডেলটো চাওক হুম। হা, ইয়াত নাই ইয়াত নাই ইয়াত নাই মেক্সিমাম কোম্পানীৰে আপোনাৰ এই চিষ্টেম আচ্ছা ঠিক আছে আমাৰো অল্ড মডেল এইটো চিষ্টেমে আছিলে হা 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 কিন্তু আমাৰ আল্ট্ৰামেক্স আৰু নতুনকে লঞ্চ হোৱা প্ৰ'মেক্স সিৰিজত হুম। আপোনাৰ ফ্লেট দিছে আচ্ছা আচ্ছা এই চিষ্টেম আছে। দি দিছে আচ্ছা মানে জাগাটো বেছি দি দিছে হয় 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 আৰামছে আৰু এইটো বেটাৰী ন হয় বেটাৰী বেটাৰী। আছে আপোনাৰ প্ৰ'মেক্সত বেটাৰীটো আপোনাৰ ইয়াত থাকে আচ্ছা আৰু আল্ট্ৰামেক্সত আপোনাৰ ভিতৰত থাকে ভিতৰত থাকে আল্ট্ৰামেক্সত বেটাৰী ভিতৰত থাকে প্ৰ'মেক্সত বেটাৰী আচলতে বাহিৰত আৰু থাকে এটা বস্তু আছে আমাৰ ট্ৰেক্টৰত সেন্সৰ আছে ইয়াত আপোনাৰ ধৰক সেন্সৰো আছে এইটো চেফগাৰ্ড আছে হুম। হা এইটো ট্ৰেক্টৰ চলোৱাৰ পিছত ধৰক অলপ টাইম চলোৱাৰ পিছতে আপোনাৰ গৰম হৈ যায় হুম। গৰম হৈ যায় হা হা যেতিয়া আপুনি আগুৱাই গৈ থাকিব হা। তেতিয়া বতাহে ঠেলি পেলাই আপোনাৰ গৰম হাৱাটো পাছফালে লৈ যায় হা হা তেতিয়া ড্ৰাইভাৰৰ গৰম ফিল কৰিব হা হা তাৰ পৰা বাচিবৰ কাৰণে আপোনাৰ চেফগাৰ্ড দি দিছে আচ্ছা আচ্ছা হা এইটো আমাৰ প্ৰ'মেক্স সিৰিজত আচ্ছা দিছে ওপৰততো ফেন আছেই বাৰু ফেন ওপৰৰ আছে। পৰা বতাহটো পায়ে থাকিব হুম। আচ্ছা সেইটো আপোনাৰ যোনে আপোনাৰ এইটো ফাইবাৰৰ ফুড লগাই হা তেওঁহে এইটো ফেচিলিটি পাব এনে আচ্ছা নৰ্মেলি এইটো নাপায় কোম্পানীৰ লগত নাহে নাই কোম্পানীৰ লগত এইটো মডিফাইড হয় যদি আপোনাৰ বিচাৰে হয়, তেতিয়াহ'লে এইটো হয়। দি দিব আপোনাৰ ট্ৰেক্টৰখনত যদি বিচাৰে ফেচিলিটি হয়। তেতিয়াহ'লে আপোনালোকে এই ফেচিলিটিটো পাই যাব আৰু এটা চিষ্টেম আছে আমাৰ হা প্ৰ'মেক্সত হুম। আপোনাৰ আগৰ মডেলটোত নাই নিউ মডেলটোত আছে হুম। যেটো এডুকেশ্যন সেন্সৰ বুলি কয় হুম। ৰোটাভাটাৰৰ হুম। যিখিনি ৰোটাভাটাৰ মানে বহুতে কাষ্টমাৰৰ প্ৰব্লেম হৈ যায় ৰোটাৰ হুম। ধৰক ৰোটাৰৰ কিবা কিবি ভাঙি থাকে ফাল চাল ভাঙি থাকে হুম। কিন্তু আমাৰ ৰোটাভাটাৰটো এনেকুৱা চিষ্টেম আছে য'ত নেকি মাটিৰ তলত পাথৰ আছে ডাঙৰ বা গছৰ শিপা আছে অট'মেটিকলি ৰোটাভাটাৰটো দাং খাই যাব খাই যায়। ফালবিলাক ভাঙি যায় হা বাইচান্স কাষ্টমাৰে পথাৰত বহি থাকিব লাগিব ফাল আনিব লাগিব পাছত হাল মাৰিব লাগিব এইটো সেই ফাল ভাঙাৰ system নাই আৰু। ফাল বাগান চিষ্টেম নাই হুম। সেন্সৰটো বেক চাইডত লগোৱা আছে হা। মাটিৰ তলতে গুচি যায় আচ্ছা। চেক কৰি যায় ৱাও মানে সকলো চিষ্টেম দি দিছে যাতে আপুনি বিপদত নপৰে ট্ৰেক্টৰখন লৈ পেলাই হাল মাৰোতে যাতে বিপদত নপৰে বা ক'ৰবাত আপুনি চলাই যাওঁতে যাতে বিপদত নপৰে কিবা বেয়া হ'লেও অট'মেটিক আপুনি চব গম পাই থাকিব এনেকুৱা ধৰণৰ সুবিধা দিছে যাৰ কাৰণে গ্ৰাহকৰ ভিৰ বাঢ়িছে দাদা এনেকুৱা গ্ৰাহক আছে নেকি যিয়ে আগত কিনি লৈ গৈছে ছাৰ্ভিচিঙৰ কাৰণে হয় 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 আহিছে। এজন আছে আপুনি না হয়। ছাৰ্ভিচিং দিব আহিছে হয়। কি নাম আপোনাৰ মোৰ নাম জিন্তু দাস আচ্ছা কি ট্ৰেক্টৰ লৈছিলে আপুনি মই প্ৰ'মেক্স লৈছিলোঁ 45 Pro-Max। হয় আচ্ছা আপোনাৰ বেটাৰীটো ভিতৰতে আছে ন আল্ট্ৰা প্ৰ'মেক্স নহয় নহয় নাই, নাই, বেটাৰ নাই, বাহিৰত আছে এইটো Pro-Max। এইখন লৈছিলে 45 হয় অ। প্ৰ'মেক্স আচ্ছা, 45 ছাৰ্ভিচিঙৰ কাৰণে লৈ আহিছে ন হয় কেনেকুৱা সুবিধা ওপৰত সেইটো লগাইছে না আপুনি মিউজিক হয় চিষ্টেমটো হয় লগাইছোঁ লগাইছে ন হয়। কেনেকুৱা সুবিধা আছে ভালেই পাইছোঁ চব
মানে ভাইব্ৰেচনটো কেনেকুৱা? ভাইব্ৰেচন ধুনীয়া আছে। ঠিকে আছে না? হয়, মাইলেজটো ভাল দি আছে। পেটৰ নাড়ী ভুৰি লৰি নাযায়? নাযায়, চিটটো বহুত কমফৰ্টেবল আছে। কমফৰ্টেবল আছে, হয়। মানে বেছি কমফৰ্টটো এইটোতে বিচাৰে। চিটটো মানে এনেকুৱা ৱেট চিষ্টেমত চিটটো আপুনি মেনেজ কৰি ল'ব পাৰিব। আপোনাৰ আচ্ছা। যদি 60 কেজি আছে তে 60 কেজিত লগাই ল'ব পাৰিব। আচ্ছা, চিষ্টেম আছে। মানে আপুনি যদি 60 কেজি ওজন হয়, মানে চিটটো তেনেকুৱাকে মানে হয়। মিলাই ল'ব পাৰিব। হয়, ৱেট চিষ্টেমত মিলাই ল'ব বেক পাৰিব। চাইডে লিখা হৈ আছে। মানে আৰামটো ফুল দিছে। হয়, হয়। পাৱাৰ ষ্ট্ৰিং দিছে। Power steering ভাগৰ লাগে নেকি এনেকুৱা ট্ৰেক্টৰ নাই, চলাই? নাই, নাই। আৰু আপুনিতো চলাও নিজে আৰু- কিনি লৈ গৈছে। হয়, আৰু চলা লাগিহে থাকে। আৰু চলাও লাগে। মানে এতিয়া ট্ৰেক্টৰ ল'লে আপোনালোকে এইখন কোম্পানীত যদি লয়, এইটো কোম্পানীত যদি লয় এইখন ট্ৰেক্টৰ, তেতিয়াহ'লে আৰু চলাও লাগে, এইগৰাকী গ্ৰাহকে কৈ দিছে। আৰু কাষ্টমাৰ আছে, আৰু গ্ৰাহক আছে। আপুনি লৈছে ট্ৰেক্টৰ? ক'ৰ পৰা আহিছে? মই নগাঁও লাষ্টমুৰত কাৰ্বি আংলং বৰ্ডাৰ। কাৰ্বি আংলং বৰ্ডাৰ। কি নাম আপোনাৰ? মোৰ নাম ৰাজীৱ কুমাৰ দাস। আচ্ছা, কি ট্ৰেক্টৰ লৈছে? মই প্ৰ'মেক্স লৈছোঁ 4x4। আচ্ছা, 4x4 না? 4x4 প্ৰ'মেক্স 4x4 কেনেকুৱা চলাই? মোৰ চলাই ভাল লাগিছে। মাইলেজ ঠিক আছে? মাইলেজ ঠিকে আছে। টিপটপ আছে গাড়ী? টিপ-টপ আছে। প্ৰব্লেম নাই? প্ৰব্লেম নাই। ওপৰৰ মিউজিক চিষ্টেম লগাইছে? নাই, এইটো লগোৱা নাই মই। লগাব? এতিয়া আচ্ছা, আমাৰ তাতে অলপ জংঘল জাগা আছে, নলগাওঁ। আচ্ছা, আচ্ছা। নলগাওঁ। সেন্সৰ গাড়ীটো টেন্সৰ মই পুৰা মানে- আছে না? গাড়ীটো চলাই আৰাম পাইছোঁ, বহুত চলাইছোঁ। হা, আৰু মেচিও চলাইছোঁ। হা। হেৰি ইন্দ্ৰ ফাৰ্মো চলাইছোঁ, সুৰজো চলাইছোঁ। আপুনি মানে কিন্তু- কেইবাখনো ট্ৰেক্টৰ চেঞ্জ কৰিছে? চলাইছোঁ। লাষ্টত গৈ এইটোত আহিছে? এইটোত আছে, এইটো ভাল লাগিছে। এইটো ভাল লাগিছে। অ। এতিয়া আৰু চেঞ্জ নকৰে? এতিয়া চেঞ্জ নকৰোঁ। মানে মই আপুনি পাৰিলে যিটো আৰু- বিচাৰিছিলে সেইখিনি পাই গৈছে? পাৰিলে আৰু এটা ল'মেহে। আৰু এটা ল'ব, অ। মানে আৰু এখন ল'ব অ। ট্ৰেক্টৰ। আৰু এখন ল'বলৈহে আহিছে। গ্ৰাহকৰ ফিডবেক শুনাই দিছো। গ্ৰাহক হা? জ্বলা ওচৰৰে 8 কিলোমিটাৰ দূৰ ইয়াৰ পৰা। কঠীয়াতলি। কঠীয়াতলি নাপায়, ননৈ জ্বলা বুলি কয়। আচ্ছা, আচ্ছা। কি নাম আপোনাৰ? নিৰঞ্জন বৰা। কি গাড়ী লৈছে আপুনি? মই এইটো এনেকুৱা এটাই লৈছোঁ। এইখন না, প্ৰ'মেক্স? প্ৰ'মেক্সখন লৈছে। কেনেকুৱা চলাই সুবিধা? ভাল সুবিধা গোটেইখিনিয়ে পাইছোঁ, মাইলেজ ভাল। আগতো অন্য কোম্পানী চলাইছিল নেকি? চলাইছোঁ, মই মহেন্দ্ৰ চলাইছোঁ, আপোনাৰ স্কৰ্টৰ হেৰি চলাইছোঁ। আচ্ছা, এতিয়া চব মানে বাদ দি পেলাই এয়া ফাৰ্ম ট্ৰেকত আহিছে। ফিলিংছটো ভাল, আপোনাৰ ব্যৱসায়ো ভাল এখনত। হা, তেলৰ মাইলেজ ভাল পাই আছোঁ। তেলৰ মাইলেজ ভাল, হয়, চলায়ো ভাল না? চলায়ো ভাল। কোনো অসুবিধা নাই? অসুবিধা নাই। মিউজিক চিষ্টেম লগাইছে নি? লগাইছোঁ। লগাইছে। কেনেকুৱা শুনা পায়নে শব্দ? ধুনীয়া। ষ্টাৰ্ট দিলে শুনা পায়? হাল মাৰোতে শুনা পায়? কোৱালিটি মিউজিক লগাই দিছে। এয়াৰ কোৱালিটি মিউজিক। মানে পথাৰত হাল বাওঁতে প্ৰব্লেম নাই? মিউজিক শুনা পায়? চব শুনা পায়। ট্ৰেক্টৰৰ চাউণ্ড শুনা পায়। আচ্ছা, বহুত শুনা বাদেও বেলেগেও শুনে গান বেলেগেও শুনে? ৰাখি পেলাই। আচ্ছা, আমাৰ গাড়ীখনৰ যিবিলাক ফিচাৰ্ছ আছে বেলেগ কোম্পানীতকৈ বা আমাৰ পুৰণা মডেলতকৈ সম্পূৰ্ণ বেলেগ। যেনেকৈ আমি চাওক, আমাৰ এই বস্তুটো হয় আমাৰ হাতেৰে মই টাচ কৰিছোঁ। বেলেগ কোম্পানীৰ হ'লে আপুনি ভৰিৰে প্ৰেছাৰ দিব লাগিব। ঠিক আছে, এইটো জাষ্ট ভৰিটো পেলাই দিলেই হ'ল। প্ৰেছাৰ দিয়াৰ কোনো কথা নাই, মানে আপুনি পেলাই দিলে যথেষ্ট। ঠিক আছে, মানে খালি টাচ হ'ব লাগে। আৰু আপোনাৰ ব্ৰেক চিষ্টেমটো জাষ্ট খালি পেলাই দিলেই হ'ল। ঠিক আছে, আৰু বেলেগৰ আপোনাৰ হেণ্ড ব্ৰেকটো ছাইডত থাকে। আৰু পুৰণা মডেলটো আছে বা বেলেগ কোম্পানীৰো আপুনি ছাইডত পাব। কিন্তু এইটো আপুনি প্ৰাইভেট কাৰৰ নিচিনা, আপুনি এইটো হৈছে হেণ্ড ব্ৰেক। ঠিক আছে, এইটো হেণ্ড ব্ৰেক, এইটো আপোনাৰ লাগি আছে। হ'ল মাছ খুলি গ'ল বা একদম মানে শ্ল'। লগাব লাগে, আপুনি লগাই বাছ মাৰি দিলে হ'ল। বা ঠিক আছে, ষ্টেৰিংটো আপোনাৰ ফিংগাৰ অপাৰেটেড। এইটো চাওক, এইটো ফিংগাৰ অপাৰেটেড হয়। ফিংগাৰ অপাৰেটেড। আপুনি বেলেগ আমাৰ পুৰণা মডেল হওক বা বেলেগ কোম্পানীৰে হওক, আপুনি হাতেৰে মুঠা মাৰি ধৰি কিনি ঘূৰাব লাগে। এইটো আপুনি ফিংগাৰ অপাৰেটেড, এইটো আপুনি ফিংগাৰ দি ঘূৰাব পাৰে। আঙুলি ৰিচাৰ্টে ঘূৰিব? আঙুলি ৰিচাৰ্ট ঘূৰিব, ইমান মানে চফ্ট হয় আৰু। আচ্ছা, ঠিক আছে, আৰু চাপ'জ এইটো আপোনাৰ আপুনি এইফালে দেখাওক, এইটো আপোনাৰ গিয়াৰ লিভাৰ হয়। এই বস্তুটো চাওক কিমান ধুনীয়া দিছে, আপোনাৰ প্ৰাইভেট কাৰৰ নিচিনা দিছে। আৰু এইটো আপুনি মই বেলেগ কোম্পানীৰ হ'লে এনেকৈ মুঠা মাৰি ধৰি এনেকৈ আপোনাৰ চেঞ্জ কৰিব লাগিব, এনেকৈ চেঞ্জ কৰিব লাগিব। ঠিক আছে, এইটো নৰ্মেল হৈ আছে, নিউট্ৰেল হৈ আছে। এইটো আপুনি জাষ্ট আঙুলি হ'ল, মানে ইচাৰাত কাম হয়, স্মুথ পুৰা। ইচাৰে কাটি। ইয়াত আপোনাৰ আৰু এটা চিষ্টেম দিছে, এইটো হয়তো আপুনি বেলেগ কোম্পানীত নাপাব পাৰে। এতিয়া চাপ'জ ধৰক ৰোটোভেটাৰত কাষ্টমাৰ এজনে যেতিয়া আপোনাৰ ৰোটাই চলাওক বা আপোনাৰ নাঙলি চলাওক, ঠিক ইমাৰ্জেঞ্চি আপোনাৰ সোমাই কিনি চলাব। আপুনি প্ৰথমে 1 পৰা 10 ইঞ্চিলৈকে আপোনাৰ দিয়া আছে।
সাপোজ আপুনি 8 ইঞ্চিলৈকে আপুনি দিলে, দিয়াৰ পিছত এই এটা চিষ্টেম লক চিষ্টেম, আপুনি এটা পটত হাল মাৰিব, চেম মেজাৰমেণ্টত মাৰিব। আপুনি আৰু ড্ৰাইভাৰে এনেকে আপোনাৰ লিভাৰত হাত ধৰি ৰাখিব নালাগে, বাৰে বাৰে এডজাষ্ট কৰা চিষ্টেম নাহে। আপুনি চাব, মাৰ্ক কৰিব বা যিসকল গ্ৰাহকে ভিডিঅ' চাই আছে, যিসকলে চলাইছে জানে, চলাই আছে, তেওঁলোকে জানে। তেওঁলোকে কি হয়, যেতিয়া আপোনাৰ কালি বতৰ হওক বা ৰ'দ বতৰ হয়, যেতিয়া আপোনাৰ ট্ৰেক্টৰখন পথাৰত চলাই, তেতিয়া এক হাতে ষ্টাৰিং ধৰে আৰু এক হাতে আপোনাৰ লিভাৰটো ধৰি ৰাখে, এডজাষ্ট কৰিবলগীয়া হয়। কিন্তু ইয়াত আপোনাৰ চিষ্টেম কি আছে, আপুনি পথাৰটো আপুনি কিমান ইঞ্চিত আপুনি হাল মাৰিব, চাপোজ ধৰক 6 ইঞ্চি, 8 ইঞ্চি, 10 ইঞ্চি, আপুনি লিভাৰটো আপুনি ইঞ্চিত দিলে, ছেট কৰাৰ পিছত এইটো লক চিষ্টেম, লক কৰি দিলে আৰু সেইটো হাতৰ ইউজ নহয়, এইটো লক হৈ গ'ল, আপোনাৰ বাছ চলাব, টেনশ্যন নাই। এতিয়া আপোনাৰ ধৰক আপোনাৰ পথাৰ যদি ডাঙৰ থাকে, বহুত দূৰ আপুনি যাব লাগে, তেতিয়াহ'লে আপুনি গাড়ীৰ পৰা নামি দিব পাৰে, ট্ৰেক্টৰ গৈ থাকিব চিধা। বোলে ট্ৰেক্টৰ গৈ আছে, আপোনাৰ পেচাব লাগিছে, আপুনি পেচাব কৰিছে, ইমাৰ্জেঞ্চি ফোন এটা কৰিব লাগে, চাপ'জ আপোনাৰ তেল কমি গৈ আছে, গাড়ীটো ষ্টাৰ্ট বন্ধ কৰি ৰখাই আপুনি পথাৰত দিব নালাগে, আপুনি গাড়ীৰ পৰা নামি দিয়ক, ট্ৰেক্টৰ গৈ থাকিব, এইটো ছেট কৰা আছে, ই হাল মাৰি গৈ থাকিব, আপুনি আৰামছে নামক, পেচাব কৰক, পানী খাওক, নিজে নিজে ঘূৰিব, আপুনি কথা পাতিব, নিজে নিজে ঘূৰিব। না আপোনাৰ ঘূৰাটো আপুনি নিজে নুঘূৰে, সি চিধা গৈ থাকিব, মানে চেম স্পীডত নিজে নিজে চেম আপোনাৰ মেজাৰমেণ্টত যাব। আচ্ছা, এই বস্তুটো আপুনি আৰু আপোনাৰ চেঞ্চৰটো গম পালে। আৰু কেতিয়াবা এনেকুৱা হয়, যদি চাপ'জ আপোনাৰ এয়াৰ ক্লিনাৰটো যদি জাম হৈ আহে, তেতিয়াহ'লে ড্ৰাইভাৰে এইটো খুলি কিনি চাব নালাগে, আপুনি মিটাৰ বক্সতে আপোনাৰ চেঞ্চৰে চিষ্টেম আপোনাৰ ছিগনেল দি থাকিব যে এইটো জাম হৈছে বুলি। বেলেগ কোম্পানীত ধৰক আপোনাৰ ড্ৰাইভাৰে এইটো খুলি চাব লাগে, কিন্তু আপোনাৰ খুলত দৰকাৰ নাই, যিহেতু আপুনি গম পাই আছে, এইটো আপোনাৰ ছিগনেল দি আছে কিমানখিনি জাম হৈ আছে। আমাৰ যেনেকৈ আল্ট্ৰামেক্সত এইটো এক চাইডে পাৱাৰ ষ্টিং থাকে, এইটো আপোনাৰ দুই চাইডে পাৱাৰ ষ্টিং আছে, প্ৰমেক্স মডেলত দুই চাইডে পাৱাৰ ষ্টিং পাব। আৰু আপোনাৰ এইটো চাওক, এইটো ফ্ৰণ্ট চাইডে দি আছে, ইন ফিউচাৰ কিবা প্ৰব্লেম হ'লে আৰামত বহি পেলাই কাম কৰিব পাৰিব। ঠিক আছে, কিমানৰ পৰা আৰম্ভ? মোটামুটি ধৰক 60,000ৰ পৰা আপোনাৰ ধৰক 85,000লৈকে GST ৰেহাই পাব। GST ৰেহাই পাব, ঠিক আছে। লগতে ট্ৰেক্টৰৰ সম্পূৰ্ণ মূল্য কিমানৰ পৰা আৰম্ভ? এইটো আপোনাৰ মডেল ৱাইজ আছে, যেনেকৈ চাপোজ ধৰক 45, এইটো আমাৰ ধৰক MRP আছে 10,40,000, তাৰ ওপৰত আপোনাৰ GST ডিছকাউণ্ট আহিব। আকৌ আপোনাৰ ধৰক আমি কাষ্টমাৰক কেছ ডিছকাউণ্টটো দি আছোঁ, 60,000-70,000 টকা ডিছকাউণ্টো পাব। GST ডিছকাউণ্ট 60,000-70,000, 80,000 মান আহি যাব। আৰু আপোনাৰ ধৰক 2 লাখৰ পৰা কেছ ডিছকাউণ্ট আৰম্ভ হ'ব, আপোনাৰ 2.5 লাখ টকালৈকে কেছ ডিছকাউণ্টো আছে 2 লাখ টকালৈকে, কুল মিলাই যদি মানে কোনো পাৰ্টিয়ে 8 লাখ মান পৰি যায়। তেনেকুৱা মোটামুটি তেনেকুৱা পৰি যায়, মানে 8 লাখ মান আপোনালোকে দিব লাগিব, 8 লাখ টকা। তাৰপিছত মানে এইটো আপোনাৰ হেৰিও হৈ যাব, আপোনাৰ ফাইনেন্সৰ সুবিধাও আছে, এক্সচেঞ্জৰ সুবিধা আছে। এক্সচেঞ্জৰ ক্ষেত্ৰত কিন্তু অফাৰটো তেওঁলোকে নাপায়। তাৰমানে এইটো কাষ্টমাৰ ধৰক বহুত কাষ্টমাৰে বুজি নাপায়, নিজৰ পুৰণা গাড়ীখন বহুত দাম বিচাৰে। আমি এইফালে কাষ্টমাৰে কিনে জেনুৱেলি আমি ধৰক ডিছকাউণ্ট দিওঁ, কিন্তু তেওঁ যদি জেনুইন দাম বিচাৰে তেতিয়াহ'লে আমি জেনুইন ডিছকাউণ্ট দিব পাৰিম। আচ্ছা, টেনশ্যন নাথাকে। আচ্ছা। এইটো আমাৰ ধৰক 45 আল্ট্ৰামেক্স, ইয়াৰো SP হৈছে 47, এইটো আল্ট্ৰামেক্স মডেল হয়, আৰু সেইটো প্ৰমেক্স মডেল হয়, সেইটো আপোনাৰ SP 47। আচ্ছা, মানে আপোনাৰ যদি পুৰণা ট্ৰেক্টৰ দিয়ে কোনোবাই, তাতে সেইমতে দামটো আপোনালোকে লগাই দিয়ে, উচিত মূল্যই দিয়ে আপোনালোকে? উচিত মূল্য দিম, লগতে ডিছকাউণ্টো আছে, তাৰ ওপৰত ডিপেণ্ড কৰিব দাম দিম। বাকী আপোনাৰ ভিডিঅ' চাই যোনে ডিলাৰত আহিব, তাৰ কাৰণে স্পেচিয়েল মই গিফ্টৰ এটা আইটেম, গিফ্টটো পাব না। গতিকে